প্ৰথম কথাটো হ'ল যে অসম আন্দোলনৰ সময়ৰ পৰাই অসমৰ ৰাইজে ছাত্ৰ সন্থাই আমি অবৈধ বিদেশী নাগৰিক বহিষ্কাৰ দাবী কৰি আহিছোঁ। 860 গৰাকী শ্বহীদ হ'ল, হাজাৰজন নিৰ্যাতিত হ'ল। আজিও সমস্যাটো স্থায়ী সমাধান হোৱা নাই। 6 বছৰ অসম আন্দোলন চুক্তি হৈ যোৱাৰ পিছত 39 বছৰ, তাৰমানে 45 বছৰ এটা জাতি আমি চিঞৰি আছোঁ। ভাৰতবৰ্ষত এনে কোনো ৰাজ্য নাই যি ৰাজ্যই খিলঞ্জীয়া মানুহে নিজৰ ৰাজ্যখনত ভাষা সংস্কৃতি পৰিচয় ৰক্ষাৰ কাৰণে 45 বছৰ সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। আজি 45 বছৰ সংগ্ৰামৰ পিছত এই প্ৰশ্নটো আকৌ আহিছে, পলম হৈছে। চৰকাৰে বিদেশী নাগৰিক বহিষ্কাৰৰ যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে বহুত পলম হৈছে, কিন্তু পলম হ'ল যদিও এতিয়া যিটো আৰম্ভ কৰিছে কিন্তু আধাতে যাতে বন্ধ নকৰে, নিৰন্তৰভাৱে আগুৱাই নিব লাগে। অসমৰ মাটিৰ পৰা অবৈধ বাংলাদেশীৰ লগতে মৌলবাদীও উৎখাত কৰিব লাগিব। এতিয়া বাংলাদেশীৰ লগত মৌলবাদী আহিল, অসম আন্দোলনৰ সময়ত মৌলবাদীৰ প্ৰশ্নটো নাছিল, এতিয়া কিন্তু মৌলবাদী আহিল। আৰু এইটো কেৱল আমি কোৱা নাই, চৰকাৰে নিজে স্বীকাৰোক্তি দিছে, NIA অভিযানত ধৰা পৰিছে। গতিকে অসমৰ মাটিত থকা অবৈধ বাংলাদেশী আৰু মৌলবাদীক পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে চৰকাৰে এটা বিশেষ অভিযান চলাব লাগে। আজি যে অসম চৰকাৰে কৈছে যে বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰৰ কাম আৰম্ভ কৰিছোঁ, এইটো আধাতে বন্ধ কৰিব নেকি? খুলুক ধুলুক হ'ব নেকি? খুলুক ধুলুক হ'লে কিন্তু মানি নলওঁ। খুলুক ধুলুক হৈ যদি আধাতে বন্ধ কৰে তেতিয়া আমি বুজি ল'ম যে নিৰ্বাচন। কিন্তু আমি জাতিটোৰ সুৰক্ষাৰ কাৰণে আমি বিচাৰিছোঁ, আৰু জাতিটোৰ সুৰক্ষাৰ কাৰণে অসমৰ সুৰক্ষাৰ কাৰণে অসম চৰকাৰে যিটো অভিযান আৰম্ভ কৰিছে নিৰন্তৰ চলাব লাগে, ব্যাপক চলাব লাগে, আৰু এটা বিশেষ অভিযান নাম দিয়ে চলাব লাগে। কাৰণ আছে, আমি জম্মু কাশ্মীৰৰ কথা পাতি আছোঁ। জম্মু কাশ্মীৰৰ পৰা যেতিয়া ঘটনা হ'ল তেতিয়া আমি কৈছোঁ তাৰ উচিত প্ৰত্যুত্তৰ, উচিত প্ৰতিশোধ ল'ব লাগে। একে সময়তে ছাত্ৰ সন্থাই কৈছোঁ যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত কি হ'ব? ভাৰত বিৰোধী কাম পাকিস্তানৰ পৰাও চলিছে, বাংলাদেশৰ পৰাও চলিছে। এতিয়া জম্মু কাশ্মীৰত যি ধৰণৰ ঘটনা হ'ল, ইয়াতো এতিয়া অবৈধ বাংলাদেশীৰ লগতো মৌলবাদী সোমাইছে। গতিকে মৌলবাদী সোমালে যিকোনো সময়তে তেনে এটা ঘটনা ঘটিব পাৰে। শ্লিপাৰ চেল আহিছে, চৰকাৰে স্বীকাৰ কৰিছে। তাৰমানে ঘটনা এটা হ'বৰ কাৰণে চৰকাৰ ৰৈ থাকিব নেকি? সেইকাৰণে আমি বিচাৰিছোঁ এটা স্পেচিয়েল অপাৰেশ্যন, বিশেষ অভিযান অসম আৰু উত্তৰ পূৰ্বাঞ্চলত আৰম্ভ কৰিব লাগে। অবৈধ বাংলাদেশীৰ লগে লগে মৌলবাদীক পুলিয়ে পোখাই উৎখাত কৰিব লাগে। আৰু চৰকাৰক আমি ক'ব খুজিছোঁ, খুলুক ধুলুক নকৰিব, আধাতে বন্ধ কৰিব নোৱাৰিব, নিৰন্তৰভাৱে চলক, ব্যাপকভাৱে চলক। ভাৰত বাংলাদেশ সীমান্ত চিল কৰক, দেখিলে গুলিয়াৰ নিৰ্দেশ দিয়ক, শ্বুট এট চাইট অৰ্ডাৰ দিয়ক। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম যিটো ফলাফল আমি সন্তুষ্ট নহয়, আমি নিৰাময় উপায় বিচাৰিছোঁ, ৰি-এক্সামিনেশ্যন বিচাৰিছোঁ, পুনৰ পৰীক্ষণ বিচাৰিছোঁ। আৰু উচ্চতম ন্যায়ালয়ত ছাত্ৰ সন্থাই আমি আবেদন কৰিছোঁ। আছাম পাব্লিক ৱৰ্কছ মূল আবেদনকাৰী তেওঁলোকেও কৰিছে, কিন্তু অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে আবেদন কৰা নাই। অসম চৰকাৰে আমাক আলোচনাত কৈছে যে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব, কিন্তু কেতিয়া কৰিব লাগে? উচ্চতম ন্যায়ালয়ত আবেদন কৰক, উচ্চতম ন্যায়ালয়ৰ তদাৰকত যাতে বাংলাদেশীৰ নামমুক্ত শুদ্ধ NRC-খন আমি পাব পাৰোঁ, সেই ফলাফল আমি বিচাৰোঁ। আৰু আনটো বিষয় হ'ল যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি আমাক সাংবিধানিক ৰক্ষা ক'ব লাগিব। চৰকাৰে আলোচনাৰ দুৱাৰ খুলিছে, 67টা বিষয়ৰ ভিতৰত 38টা বিষয় ইতিমধ্যে সমাধান দিছে। বাকী অসম চৰকাৰ আওতাত পৰা, কেন্দ্ৰীয় চৰকাৰ আওতাত পৰা সকলো বিষয়ত আমাক সমাধান লাগে। অসমত মাটিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু সৰ্বকালকাৰ নিৰ্ণায়ক অধিকাৰ নিশ্চিত কৰিবলৈ প্ৰয়োজন হ'লে ভাৰতৰ সংবিধান সংশোধন কৰিব লাগিব। সংবিধান সংশোধন কৰি হ'লেও আমাক ৰক্ষা কৱচ দিব লাগিব, যাতে অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকে, সৰ্বকালকাৰ নিৰ্ণায়ক অধিকাৰ থাকে। আৰু সেইকাৰণে বিপ্লৱ শৰ্মা কমিটিৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি বাকী 67টা পৰামৰ্শৰ বাকী থকা সকলো পৰামৰ্শ কাৰ্যকৰী কৰি আমাক ৰক্ষা কৱচ দিবৰ কাৰণে আমি দাবী জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাই 1979 চনৰ পৰা কৈ আছে অসমত বিদেশী আছে, বিদেশী বহিষ্কাৰ কৰক। 6 বছৰীয়া দীঘলীয়া এটা আন্দোলন, 860 গৰাকী শ্বহীদ, তাৰ পিছতো লুইতৰ বুকুৰেদি বহু পানী বৈ গ'ল। এটা দীঘলীয়া সময় NRC-ৰ নামত সংগ্ৰাম হ'ল, NRC এখন উন্নীত হ'ল, 19 লাখ মানুহৰ নামে কেৱল বাদ পৰিছে, সেইটোত আমি সন্তুষ্ট হোৱাই নাই। গতিকে অসমত যে লাখে লাখে বিদেশী আছে সেই কথাটো খাটাং, আৰু বিদেশীকটো ইয়াত পোহপাল দি থাকি লাভ নাই, খেদিব লাগে, যি ধৰণেৰে খেদিব পাৰে সেই ধৰণেৰে খেদিব লাগে। আমি আগৰ পৰাই কৈ আছো যে ভাৰত বাংলাদেশ সীমান্ত, ভাৰত পাকিস্তান সীমান্তৰ লেখীয়াকৈ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে। উন্মুক্ত ভাৰত বাংলাদেশ সীমান্তৰেদি যে কেৱল অবৈধ অনুপ্ৰৱেশকাৰী আহিছে এনেকুৱা নহয়, তাত মৌলবাদী আহিছে, জেহাদী আহিছে, ইয়াত সন্ত্ৰাসবাদীৰ ঘাটি স্থাপন কৰিছে, এইবোৰ কথা চোৰাংচোৱা সংস্থাই ৰাজহুৱা কৰা কথা। গতিকে তেনে প্ৰেক্ষাপটত অসমত থকা শেষৰজন অবৈধ বিদেশীক যেতিয়ালৈকে খেদি আঁতৰাই নপঠিয়াব, অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত নহয়। আৰু সেইকাৰণে আমি দাবী জনাব বিচাৰিছোঁ, ভাৰত পাকিস্তান সীমান্তৰ লেখীয়াকৈ ভাৰত বাংলাদেশ সীমান্ত কটকটীয়াকৈ চিল কৰক। তাত শ্বুট এট চাইট অৰ্ডাৰ দিবলৈ ছাত্ৰ সন্থাই বহু দিনৰ পৰা কৈ আছোঁ যে দেখা মাত্ৰে গুলিওৱাৰ নিৰ্দেশ দিব লাগে, তেতিয়াহে অনুপ্ৰৱেশকাৰী যাত্ৰাটো বন্ধ হ'ব। আৰু অসমত NRC উন্নীত কৰিব লাগিব,
NRCত বহু বিদেশীৰ নাম সোমাই গৈছে। গতিকে ইতিমধ্যে আমি সদৌ অসম ছাত্ৰ সন্থাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছোঁ যে NRCখনৰ পুনৰ পৰীক্ষা হ'ব লাগে। চৰকাৰেও NRCৰ পুনৰ পৰীক্ষাৰ কাৰণে উভয় চৰকাৰে আবেদন দাখিল কৰিব লাগে আৰু NRC নিখুঁতভাৱে উন্নীত কৰি প্ৰতিগৰাকী বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি বহিষ্কাৰৰ ব্যৱস্থা কৰিব লাগে। অন্তিমটো প্ৰশ্ন, আপুনি নামনি অসমতে শহীদ পুতুল শইকীয়া আৰু শহীদ গজেনিন্তিৰ অসমত সদায় সাম্প্ৰদায়িক সহনশীলতাৰ কাৰণে অসমক সকলোৱে জানে। 1992 চনত যেতিয়া বাবৰি মছজিদ ধ্বংস হোৱাৰ পিছত সমগ্ৰ ভাৰতবৰ্ষত হিন্দু মুছলমানৰ মাজত সংঘাত হৈছিলে, সেইখিনি সময়তো অসমত সেই ধৰণৰ সংঘাত হোৱা নাছিলে। বৰঞ্চ হাজো অঞ্চলত হিন্দু মুছলমান উভয়ধৰ্মী ৰাইজে লগ লাগি মণিকোট শোভাযাত্ৰা, সমন্বয় শোভাযাত্ৰা বাহিৰ কৰিছিল। হিন্দু মুছলমানৰ ঐক্য সম্প্ৰীতিৰ নিদৰ্শন সমগ্ৰ ভাৰতবৰ্ষক দি দিছিলে। গতিকে অসমৰ সমৃদ্ধ ইতিহাসটো কোনো কাৰণতে চেকা লাগিব নোৱাৰিব। চৰকাৰে কঠোৰভাৱে ব্যৱস্থা ল'ব লাগে। এই অ'ত ত'ত নিষিদ্ধ কোনোবা ধৰ্মীয় অনুভূতিত আঘাত হনা, মাংস উদ্ধাৰ হোৱা, মদ উদ্ধাৰ হোৱা, এই ধৰণৰ ঘটনাবোৰ ক'তো হ'ব নালাগে। গতিকে চৰকাৰে দোষীক কৰায়ত্ব কৰি কঠোৰ ব্যৱস্থা ল'ব লাগে। আৰু এনে ঘটনাসমূহ আমাৰ সন্দেহ হয় যে সাম্প্ৰদায়িক অনৈক্যৰ সৃষ্টি কৰিবৰ কাৰণে এছামে পৰিকল্পিতভাৱে এনেকুৱা কাম কৰিছে। অসমৰ ৰাইজ এতিয়া সচেতন, ৰাইজ সাম্প্ৰদায়িক সহনশীলতাত বিশ্বাসী, ৰাইজ সকলো একেলগে মিলিজুলি খিলঞ্জীয়া মানুহেৰে সৈতে বৃহৎ অসমীয়া জাতি গঢ়াত বিশ্বাসী। গতিকে অসমৰ ৰাইজে তেনেকুৱা সাম্প্ৰদায়িক অনৈক্য সৃষ্টি কৰিব বিচৰা অপশক্তিক প্ৰশ্ৰয় নিদিয়ে। আমি চৰকাৰক আহ্বান জনাম যে এনে ব্যক্তিক চিনাক্ত কৰি কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহিব লাগে। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।